हाय गाइस नमस्कार मैं राति रेसिपिट की बनाम आपनालोक কৈ আছো বলক মোৰ কিচেনত আজি ৰাতি ৰেচিপিত মই কি बनाम आपनालोक দেখাই আছো বলকচোন আজৰ কাৰণে লৈ আহিলো মাছ ৰৌ মাছ লোকেল ৰৌ মাছ 1.5 কেজিৰ অলপ কম আছে 380 টকা 80 টকা মানে 380 টকাই 10 টকা এটা কমাইছো 370 টকা লৈছে এটা পুঠি মাছ কেটামান লৈ আহিছো পুৰি কেনে চাটনি খাব কাৰণে আৰু এইখিনি বজাৰ বিলাহী আনিছো 1 কেজি জিকা আধা কেজি লগত আকো কালি খাই ভাল লাগিছে কাৰণে আকো ফুলকবি লৈ আহিছো 1 কেজি এটো জলকীয়া আলু আদা নহৰু এইবিলাক আনিছো এতে এইখিনি 400 টকাৰ বজাৰ এইখিনি বজাৰখিনি 400 টকা ৰাতিৰ সাজৰ কাৰণে আনিছো না যায়ে বেছি দিন 400 টকাৰ বজাৰ আছে তেতিয়া সন্ধিয়া যে মই সংখৰ কথাটো কৈছিলো এটো এক্সচেঞ্জ কৰি কেনে বেলেগ আনিলো মানে হেই পাত দেখাই কেনে তথাপিও হি কৈছিলে নেদু বুলি মই কলো হাৰে পইচা দি কেনে নি আজি 3 দিনও নহল নিজে নিজে ভাঙিছে তাৰ কাৰণে মই লৈ আহিলো কেনেকা লাগিছে হেতু চাইটো বেছি ধুনিয়া না হেতু বেছি ধুনিয়া আপোনালোকে কমেন্টত জনাই দিবচোন সংখজু কবি বিলাহী আলু বনাওতে বইল নকৰাকে ডাইৰেক্ট ভাজি কেনে বনাইছিলো আজি অকমান বইল কৰি লম কুকাৰত তাৰপিছত বনাম আজি টেষ্টটো কেনেকা হয় চাও লগত ভাজাৰ কাৰণে বেগেনা কাটি কেনে লৈছো লগত খিচখিচকে জলকীয়াও কাটি লৈছো তাৰপিছত ডাঙৰ সাইজৰ দুটা পিয়াজ ধুনিয়াকে কাটি লৈছো আৰু এখিনি বিলাহী 3টা লৈছো বিলাহী আৰু মাছত দিয়াৰ কাৰণে বিলাহী মাছ লগত ফুলকবি আলু হেনেকা চাই থাককচোন দিয়াৰ কাৰণে মাছ ফ্ৰাই কৰি আছো ফুলকবি সবজি দিয়াৰ কাৰণে বিলাহীখিনি ধুনিয়াকে ভাজি লম লগত সোৱাদ অনুসৰি নিমখ কালাৰৰ কাৰণে ৰং বুলি অকমান জলকীয়া গুড়া মাছৰ আঞ্জাত দিয়াৰ কাৰণে জালুক অকমান জিৰা অকমান ধুনিয়াকে শুকান তাৱাত ভাজি লম তাৰপিছত ধুনিয়াকে গুড়া কৰি কেনে মাছৰ আঞ্জাত দি মাছখিনি ধুনিয়াকে সবজিখিনি উতলি আহি আছে মাছখিনি দি দিছো এতিয়া ধুনিয়াকে উতলাই লম আকৌ 10 মিনিট মান জিৰা আৰু জালুকখিনি ভাজা হোৱাৰ পিছত ইয়াতে দিছো হিদল অকমান পুৰিব কাৰণে মানুহটো আৰু কৈছে হিদলৰ চাটনি খাম তাৰ কাৰণে হিদল অকমান পুৰি আছো এতিয়া ভাজি আছো মাছৰ তেল আৰু বেগেনা ফাইনালি মোৰ মাছৰ সবজিখিনি হৈ গল মই আজি ৰাতি সাজত বনাইছো ফুলকবি আলু বিলাহী মাছ তাৰপিছত কৰিছো বেগেনা আৰু তিতা ভাজি আৰু লগতে হিদলৰ চাটনি আজি ৰাতি পৰিবেশন এটো দি কৰিম আপোনালোকে যদি মোৰ ভিডিওটো চাব কাৰণে ইন্টাৰেষ্টিং হয় লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব বাই বাই লগতে গুড নাইট